শীতৰ বতৰত জীপাল মহানগৰবাসী চাৰিওফালে আৱৰি ধৰিছে ঘন কুঁৱলী তাৰ মাজতে ব্যস্ত হৈ পৰিছে প্ৰতিজন কবি গল্পকাৰ উপন্যাসিক যাৰ বাবে বুধবাৰে পাঞ্জাবাৰীৰ উদ্যান প্ৰাংগণত 4খনকৈ কবিতা পুথি উন্মোচন কৰা হয় 4 দশকৰ 4জন কবিৰ কবিতা পুথি উন্মোচিত ক্ৰমে জগন্নাথ পাঠকৰ ধৰমনলাৰ বকুলজোপা আৰু কাদম্বৰীৰ অভিমান ছাত্ৰ অৱস্থাৰ পৰা দুহাতৰ কলমৰ চিয়াহিৰে প্ৰাণ পাই উঠিছিল জগন্নাথ পাঠকৰ কেইবাখনো গল্প উপন্যাস আসলতে মই কবিতা 1967 চনৰ পৰাই লিখা কৰোঁ স্কুলীয়া জীৱনৰ পৰাই তাৰ পিছত মই প্ৰথমখন কবিতা মোৰ ওলাইছিল 1976 চনত সেই 76 চনত সেইখন কবিতা পুথি মই তেতিয়া কলেজৰ পৰা ওলাইছিলোঁ তেনেকুৱা সময়তে আৰু সেইখনৰ মই প্ৰথম প্ৰিফেচ কৰিছিল পাতনি লিখিছিল আমাৰ ডক্টৰ হিৰেণ গোহাঁই ছাৰে তাৰ পিছতো মই অন্য গল্প লিখিছোঁ উপন্যাস লিখিছোঁ প্ৰবন্ধও লিখিছোঁ মোৰ কেইবাখনো কিতাপ ওলাইছে এই শেহতীয়াভাৱে আমাৰ 21ৰ পৰা 2001 কবিতা মই তাতে মাজে মাজে চেগা চৰুকাকৈ লিখিছিলোঁ বিভিন্ন বাতৰি কাকত আলোচনী এইবিলাকত লিখিছিলোঁ কিন্তু গ্ৰন্থ হিচাপে মোৰ তেতিয়া প্ৰকাশ কৰিব ইচ্ছা যোৱা নাছিল অন্য বিষয়ত মই অলপ গুৰুত্ব দিছিলোঁ শেহতীয়াভাৱে এইখন কিতাপ লিখাৰ সময়ত মোক মানে অলপ এটা প্ৰেৰণাও দিলে আৰু কিছুমান কবিতা লিখি থোৱা আছিল বিশেষকৈ 21 চনৰ পৰা এই 24 চনৰ ভিতৰত কিছুমান কবিতা মই লিখিছিলোঁ সেইবিলাককে মই এতিয়া সন্নিৱিষ্ট কৰি ধৰমনলাৰ বকুলজোপা আৰু কাদম্বৰীৰ অভিমান এই নাম দি পেলাই এখন কিতাপ এখন প্ৰস্তুত কৰি উলিয়ালোঁ এতিয়া মই আশা কৰিছোঁ ইয়াত কিছুমান কবিতা দেশপ্ৰেমৰ পৰা সমাজৰ কথা মোৰ জীৱনৰ কথা মোৰ চাকৰি জীৱনৰ কিছু সন্নিৱিষ্ট কৰি কৰা হৈছে এইবিলাকৰ ওপৰত আধাৰ কৰি কৰা হৈছে আৰু বিশেষকৈ মানে সমাজ চেতনামূলক কিছুমান কথা সামৰি পেলাই এই কবিতাবোৰ লিখা হৈছিল সেইবোৰ সামৰি মই এইখন কিতাপ উলিয়ালোঁ আশা কৰিছোঁ ইয়াৰ পাছতো মই আৰু অন্যান্য কবিতা লিখিব প্ৰয়াস কৰিম অন্য হিচাপে মই বিশেষকৈ আপোনাৰ প্ৰবন্ধ গল্প এইবিলাকতো মই গুৰুত্ব দিছিলোঁ সমানে কিন্তু কবিতাটো মোৰ জীৱনৰ প্ৰথম আৰম্ভণি আৰু কবিতা নহ'লে মানুহে কবিতা যিবিলাকৰ মনত কবিতাৰ ভাৱ নাহে সেইসকলে অন্য কোনো গদ্যটো সিমান মন বহুৱাব নোৱাৰে কবিতাই মানুহে আচলতে জীৱনক এটা পৰিপূৰক এটা উদ্দেশ্য সাধিত কৰে ইয়াৰ পিছত মই ভাবিছোঁ আৰু কিছুমান কবিতা অলপ বিভিন্ন দিশত সামৰিবলৈ চেষ্টা কৰিম যিহেতু এতিয়া মোৰ প্ৰায় এই গ্ৰন্থখনতে মই শেহতীয়াভাৱে এটা কবিতা মই লিখিছোঁ যে মই যিটো মোৰ বয়স এতিয়া আমাৰ আচলতে মোৰ বয়স এতিয়া 73 চলি আছে 71 বছৰ বয়স লৈ পেলাই আমাৰ উভতনি যাত্ৰা এতিয়া এইখিনি যিমান দিনলৈকে পাৰোঁ কলম ধৰি থাকিম তেনেকুৱাকৈ মই ভাবিছোঁ আশা কৰিছোঁ আৰু পিতৃৰ প্ৰয়াত ছয়দ মনিৰুল ইছলাম আৰু মাতৃৰ প্ৰয়াত ছয়দা ৰেজিমা বেগমৰ স্মৃতিত ছয়দা আঞ্জুমাৰা হুছেনে লিখি উলিয়াইছে পিতাৰ চোলা নামৰ কবিতা পুথিখন আজি আনুষ্ঠানিকভাৱে উন্মোচিত কৰা হয় আজি পবিত্ৰ বৰদিনৰ দিনাতে মই মোৰ পিতাইলৈ উৎসৰ্গা কৰি আৰু মোৰ মা ছৈয়দা ৰেজিয়া বেগম আৰু ছৈয়দ মনিৰুল ইছলামলৈ উৎসৰ্গা কৰি এই পিতাই চোলা কবিতাৰ পুথিখন মই উন্মোচন কৰিছোঁ আজি খুব আৱেগিক হৈছোঁ আৰু খুব ভাল লাগিছে এইকাৰণে যে পিতাই বা আমাৰ আমি ঘৰুৱা সংস্কাৰ পালেই আচলতে এটা ঘৰৰ পৰিৱেশৰ মাজতহে এটি সন্তানে সৃষ্টিৰ মুখ দেখে নহয়নে গতিকে সৃষ্টিৰ যি কলম তুলি ল'ব পাৰিছিলোঁ মোৰ মা দেউতাৰ উৎসাহৰ ফলতেই আৰু এই উৎসাহে হয়তো মোক গৈ আজি 3খনকৈ কবিতা পুথিৰ প্ৰকাশৰ সুবিধা দিলে বা সাহস দিলে আৰু এইখন আজি মোৰ তৃতীয় প্ৰকাশ কবিতা পিতাৰ চোলা আৰু মই সঁচাকৈ খুব সুখী অনুভৱ কৰিছোঁ পঢ়ুৱৈ সমাজক কওঁ
যে সৃষ্টি আসলে আমাৰ মনৰ ভিতৰত থাকে আমি জন্ম হলি যেতিয়া মায়ে আমাক শুনাইছিল আমি বুজিয়ে নাপাওঁ আমাৰে মইনা হ'ব এই বাৰীতে বগৰিব তেতিয়া আমাৰ মাজত কবিতাৰ অংকুৰিত হয় বা গীতৰ অংকুৰিত হয় সৃষ্টিৰ সুৰ অংকুৰিত হয় গতিকে এই সুৰটো আমি বিচাৰি পাব জানিব লাগিব যেতিয়া আজি মোৰ যোনে মোৰ উন্মোচক আছিলে উন্মোচক দেৱে কৈছে সমীন্দ্ৰ হজৰি দেৱে যেতিয়া এতিয়াও সময়টো তেওঁ কবিতা যি ৰচনা কৰি আছে এইটো খুব ভাল কথা মানে কথাটো কি আমি আসলে সৰুৰ পৰাই আমি আসলতে এই যে উৎসাহটো পাওঁ আৰু আমাৰ ভিতৰত যে এটা সৃষ্টিৰ গুণ আছে সেইটো আমি বুজি পাব লাগিব আৰু এটা প্ৰকাশ কৰিবলৈ আমি আসলে সংকোচ কৰিব নালাগিব সংকোচ কৰা বুলি কথা কয় সংকোচ কৰিব নালাগে মই যেতিয়া কি কৰিছিলোঁ যেতিয়া মই সৰু আছিলোঁ সৰুতে মোৰ লেখাবোৰ সৰুকৈ যেতিয়া প্ৰকাশ হোৱা নাছিল তেতিয়া কিন্তু মই ভাবোঁ এটা আমনি পাব নেকি মই কবিতা পঢ়িলে কিন্তু মই পঢ়ি শুনাওঁ মই গল্পবোৰ যিবোৰ ভাবোঁ এইবোৰ কথাবোৰ মই লগৰবোৰক কওঁ গতিকে সেই কোৱাৰ বা পঢ়ি শুনোৱাৰ যিটো মোৰ সাহস আছিল সেই সাহসে মোক আজি হয়তো এই বহুত ডাঙৰ মই কবি হোৱা নাই কবি হ'বলৈ বহুত এটা চৰ্চাৰ সাধনা লাগে সেই সাধনালৈ যাবলৈ বহুত সময় কিন্তু মই হাতত কলম তুলি ল'বলৈ সাহস পাইছোঁ সেইকাৰণে কওঁ যাৰ মাজত যি প্ৰতিভা আছে সেই নৃত্য প্ৰতিভা হওক গল্প লিখা কবিতা লিখা ভাস্কৰ্য যি শিল্প হওক সেই চৰ্চা কৰাৰ সাহস কৰি ওলাই আহক মই সেইটোৱে কওঁ হয় আনহাতে অসমৰ বিশিষ্ট কবি লেখক ভৱেনজ্যোতি বৰাৰ নুহুদাই ভাল কেনে আছো নামৰ কবিতা পুথি এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নপুৰণি সময়ে মন আৰু মগজুক দোলা দিয়া অনুভূতিৰ অভিব্যক্তিৰ চেৰেকক সজাই তোলা হৈছে নুহুদাই ভাল কেনে আছো নামৰ কবিতা পুথিখনত ভাল লাগিছে আজি আমি পাঠকৰ মাজলৈ কবিতা কিতাপ এখন উলিয়াই দিব পাৰিছোঁ বিষয়বস্তু হৈছে সাম্প্ৰতিক সময় আৰু আমি অতীতৰ পৰা যিখিনি দেখি আহি বৰ্তমানলৈকে যিখিনি দেখিছোঁ সেই বিষয়বস্তুবিলাকক আমি প্ৰকাশ কৰিবৰ কাৰণে কবিতাৰে প্ৰকাশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰেই এই প্ৰতিফলন এই কবিতা কিতাপ পুথিখন যেহেতু বৰ্তমান বক্তৃতাৰ আহি আছে আপোনাৰ কিতাপখন উপলব্ধ হ'ব নেকি নিশ্চয় আমাৰ 6 নম্বৰ ডাইৰেক্টৰ এখনত এই কিতাপখন উপলব্ধ হ'ব তাৰ পৰা কিনিব পাৰিব যদি ইচ্ছুক পাঠকে তাৰ পৰা ল'ব পাৰিব পঢ়ুৱৈ সমাজে কি ক'ব এইখন কি বাৰ্তা এতিয়া পঢ়ুৱৈ সমাজে আচলতে আমি আমাৰ মনৰ ভাৱখিনি পঢ়ুৱৈৰ মাজলৈ এৰি দিছোঁ এতিয়া পঢ়ুৱৈৰ সমাজে কিদৰে আঁকোৱালি লয় তেখেতলোকৰ সেইটো বিচাৰ্যৰ বিষয়ে আমি আমাৰ উপলব্ধিখিনি আমি কবিতা হৈছে বুলি আমি ক'ব নোৱাৰোঁ কবিতা আকাৰ দিবলৈ চেষ্টা কৰিছোঁ কবিতা হৈছে বুলি আমি দাবী কৰিব নোৱাৰোঁ এতিয়া পঢ়ুৱৈৰ মাজৰ বা পাঠক সমাজে এইটো পাঠক সমাজৰ বিচাৰ্যৰ বিষয় কিতাপখন আজি কোনে উন্মোচন কৰিছে দেৱপ্ৰসাদ তালুকদাৰ বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰদেৱে কিতাপখন উন্মোচন কৰিছে তাৰোপৰি বৰ্ষীয়মান লেখক সাহিত্যিক অতুল তামুলীৰ এপিটাফ ইয়াত এজন মানুহ আছিল নামৰ আন এখন কবিতা পুথি আনুষ্ঠানিকভাৱে আজি উন্মোচিত কৰা হয় আপোনালোকে শিৰোনামটোৰ পৰা এটা অনুমান কৰিব পাৰিছে মই প্ৰথমতে বয়সটোৰ কথা ক'ব লাগিব মই কিয় এইটো নাম দিলোঁ মোৰ বৰ্তমান 78 চলি আছে আপোনাৰ 77+ বেছি দিন নাই আৰু গতিকে এইটো বয়সত এনেকুৱা কিছুমান ভাৱ আহে মোৰতো এদিন মই যাবই লাগিব মই নাই সকলোৱে যাব কিন্তু গ'লে মোৰ সমাধিত মই কি কৈ থৈ যাম যে মই মানুহ বুলি ক'ম নে দানৱ বুলি ক'ম নে অসুৰ বুলি ক'ম নে কি বুলি ক'ম সেই ভাৱটোকে মই ইয়াত প্ৰকাশ কৰিব খুজিছোঁ মই কি বিচাৰোঁ মই এজন মানুহ হোৱাটো কামনা কৰোঁ আৰু ময়ে নহয় পৃথিৱীৰ সকলো মানুহেই মানুহ হওক সঁচা অৰ্থত মানুহ হওক এনে নামত মানুহ নহওক তেনেকুৱা এটা ভাৱকে ইয়াত প্ৰকাশ কৰিব খুজিছোঁ তাৰোপৰি মই এটা নতুন প্ৰয়াস কৰিছোঁ ইয়াত নীলমণি ফুকনৰ এটা কবিতা শূন্যতাৰ সাৰ তাক মই শূন্যতাৰ মৰ্ম বুলি অনুসৃষ্টি কৰিছোঁ মই ইয়াত লিখিছোঁৱেই অনুসৃষ্টি একে ভাষাৰ কবিতা হয়নে নহয় মই নাজানো কিন্তু তথাপি মই এটা চেষ্টা কৰিছোঁ পাঠকে কি পায় সেইটো পিছত গম পাম কিন্তু অনুসৃষ্টি অন্য হয় যে মহাপুৰুষ মাধৱদেৱে নামঘোষাখন অনুসৃষ্টি কৰিছিলে আৰু এটা সুন্দৰ বস্তু একেদৰে আমাৰ হেম বৰুৱাই মমতাৰ চিঠি এজৰা পাউণ্ডৰ এটা কবিতাৰ অনুসৃষ্টি
অনুসৃষ্টি আৰু অনুবাদ একচুৱেলি একে নহয়, অকণমান পাৰ্থক্য আছে। অনুসৃষ্টিত কবিয়ে কিছু স্বাধীনতা লয়, ভাৱ একে ৰাখি পেলাই শৈলীটো অকণমান বেলেগ কৰে। এতিয়া আপোনালোকে জানিব। মুঠতে কথা সেইটোৱে যে মই বিচাৰোঁ এই পৃথিৱীখন মানুহৰ পৃথিৱী হওক, মানুহে জানক মোক কিতাপখিনি পঢ়ি। মই এতিয়ালৈকে 18খন কিতাপ প্ৰকাশ কৰিছোঁ আৰু মই কবি নহয় কিন্তু দেই, প্ৰথমে কওঁ মই কবি নহয়। আৰু আনফালেদি মই কওঁ সকলো মানুহেই কবি, সকলো মানুহৰ মনতে কবিতাৰ ভাৱটো জাগ্ৰত হয়। কিছুমানে লিখিব পাৰে, কিছুমানে নিলিখে, কিন্তু সকলোৱে কবি। কিন্তু সঁচা অৰ্থত কোনোৱে কবি নহয়। জীৱনানন্দই কৈছিল কোনো কবি, সকলো কবি নহয় বা হ'ব নোৱাৰে। মই ভাবোঁ সকলোৱে কবি, কিন্তু সকলোৱে ভাল কবি হ'ব নোৱাৰে। ময়ো এজন বেয়া কবি, মানে মোৰ কবিতাবিলাক ইমান উত্তৰণ হোৱা নাই, মই নিজেই জানো। কিন্তু তথাপিতো প্ৰয়াস কৰি আছোঁ। এই 80 বছৰৰ ওচৰতো মই প্ৰয়াস কৰি আছোঁ যাতে মই মানুহ হৈ জীয়াই থাকিব পাৰোঁ ভাল চিন্তা চেতনাৰে। সেইটোৱে মোৰ কাম্য।